জুৰিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা আহত জুৰিয়াৰ বগৰীগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ গৌতম মেধি। আজি পুৱাৰ ভাগতেই নগাঁও জিলাৰ জুৰিয়াত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা আৰু টমটম আৰু এখন ছুইফ্ট বাহনৰ মুখামুখি সংঘৰ্ষত আহত হৈছে জুৰিয়াৰ বগৰীগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ গৌতম মেধি। লগতে আহত হৈছে টমটম বাহনখনৰ চালকজন। জুৰিয়াৰ চাইদৰীয়া পথত সংঘটিত হৈছে এই দুৰ্ঘটনা আৰু এখন টমটম আৰু ছুইফ্ট বাহনৰ মাজত হৈছে এক মুখামুখি সংঘৰ্ষ। ফলত আহত হৈছে জুৰিয়াৰ বগৰীগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ গৌতম মেধিকে ধৰি টমটমখনৰ চালকজন। ছুইফ্ট ডিজায়াৰ বাহনখনৰ নম্বৰ হ'ল S02AR9181। উল্লেখ্য যে উদণ্ড টমটম চালকসকলক নাকি লগাবলৈ প্ৰশাসনৰ ওচৰত দাবী জনাইছে স্থানীয় ৰাইজে। এক্সিডেণ্টটোত মানে টমটম এখন আহি আছিলে, টমটমটো ৰখিছে, বেলেগ আৰু এটা টমটম আহিছে। আহি পেলাই যেতিয়া ছাইড ল'ব, সি ছাইড লোৱা নাই, সি ডাইৰেক্ট গাড়ীখন সোমাই দিলে। এইফালে আকৌ চাৰিচকা এখন আহিছে, অহাৰ লগে লগে টমটম আৰু চাৰিচকাটো একদম মুখামুখি লাগিলে। আৰু এতিয়া ঘটনাটো হৈছে, এতিয়া মানুহ টমটমৰ ড্ৰাইভাৰে দুখ পাইছে, তেনেকুৱা বাৰু হোৱা নাই। কিন্তু এনেকুৱা টমটমবিলাক ৰোডত এনেকুৱা হৈছে, স্কুলৰ ল'ৰা ছোৱালী অহা যোৱা কৰিব পৰা নাই, মানে এনেকুৱা স্পীডত গাড়ী চলায় সৰু সৰু বাচ্চা টমটমৰ ড্ৰাইভাৰ। এনেকুৱা যদি আৰক্ষীয়ে এনেকুৱা এটা ব্যৱস্থা কৰিব লাগে টমটমৰ বিৰুদ্ধে, যে ড্ৰাইভাৰবিলাকৰ যাতে লাইচেঞ্চ থাকে। কোনো ড্ৰাইভাৰৰ টমটমৰ ড্ৰাইভাৰৰ কোনো লাইচেঞ্চ নাই। এইখিনিয়ে বগৰীগুৰি স্কুলটো পাৰ হৈ অকণমান বগৰীগুৰি আৰু খাটুৱালৰ মাজত কোনোবা আঘাতপ্ৰাপ্ত হৈছে, কিন্তু তেনেকৈ হোৱা নাই, আৰু অলপ আঘাতপ্ৰাপ্ত হৈছে। জুৰিয়াৰ পৰা নাজিম উদ্দিনৰ ৰিপৰ্ট, নিউজ টাইম 3।